নমস্কাৰ ছাৰবাইদেউসকল। NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলক অন্তিম বেচিক পেৰ 50% পেঞ্চন গ্যাৰাণ্টি প্ৰদানৰ ওপৰত NMOPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মনজিত সিং পেটেল ডাঙৰীয়াই দিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হয় ছাৰবাইদেউসকল, বাতৰি কাকতত প্ৰচাৰ হৈ আছে যে কেন্দ্ৰীয় চৰকাৰে NPS ৰিভিউ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় কৰ্মচাৰীসকলক অন্ধ্ৰপ্ৰদেশ NPS মডেলত 50% পৰ্যন্ত পেঞ্চন গ্যাৰাণ্টি দিব। আৰু এই সন্দৰ্ভত ডক্টৰ মনজিত সিং পেটেল ডাঙৰীয়াই জনাইছে যে NPS পৰ্যালোচনা কমিটিৰ অৰ্থাৎ NPS ৰিভিউ কমিটিৰ কোনো আনুষ্ঠানিক প্ৰতিবেদন এতিয়াও অহা নাই। অৰ্থাৎ NPS ৰিভিউ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক কোনো প্ৰতিবেদন এতিয়ালৈকে দাখিল কৰা নাই। যোৱাকালি NMOPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে নিজেই এই বিষয়ত বিত্ত মন্ত্ৰালয়ৰ একাংশ বিষয়াৰ সৈতে আলোচনা কৰিছিল। বাতৰি কাকতত ভাইৰেল হৈ পৰা বিষয়টো অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ মডেল অনুসৰি চৰকাৰে অন্তিম বেচিক পেৰ 50% পৰ্যন্ত পেঞ্চন দিব, এয়া সম্পূৰ্ণ মিছা কথা। আৰু যোৱাকালি পুনৰ NMOPSৰ অধ্যক্ষগৰাকীয়ে NPS ৰিভিউ কমিটিৰ প্ৰতিবেদন অতি শীঘ্ৰে প্ৰকাশ কৰিবলৈ বিত্ত মন্ত্ৰালয়ক অনুৰোধ জনাইছে। গতিকে ছাৰবাইদেউসকল, কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া স্থিতিৰ পৰা আমি এটা কথা আশা কৰিব পাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে NPS ব্যৱস্থাৰ সংশোধনীৰ ওপৰত চৰকাৰী কৰ্মচাৰীসকলক সুখবৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰবাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।